অসমীয়াৰ সৃষ্টিক সজীৱ কৰি ৰখাৰ এক প্ৰয়াস। অসমীয়া সংস্কৃতিৰ সৈতে নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ এক প্ৰচেষ্টা। হাজোত গ্ৰীষ্মকালীন বন্ধৰ সঠিক ব্যৱহাৰ। হাজোৰ বক্তাত ডেকাগিৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাৰ জৰিয়তে দিনে দিনে হেৰাই যাবলৈ ধৰা অসমীয়া সংস্কৃতিক সজীৱ কৰি তোলাৰ চেষ্টা কৰা হৈছে। অসমীয়া সমাজ জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা অসমীয়া সংস্কৃতি ক্ৰমাৎ হেৰাই যাবলৈ ওলাইছে পশ্চিমীয়া সংস্কৃতিৰ ভৰত। আজিৰ নৱপ্ৰজন্মই আমাৰ সংস্কৃতিক পাহৰি পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি অধিক ধাৱমান হোৱা দেখা যায়। সেয়া খাদ্যই হওক বা কাপোৰেই হওক বা কলা সংস্কৃতিৰ দিশৰ পৰাই হওক, আজিৰ প্ৰজন্মই শংকৰী সংস্কৃতিৰ বিষয়ে নাজানে, কিন্তু জানে পশ্চিমীয়া সংস্কৃতিৰ বহু কথাই। সৰুৰে পৰাই পশ্চিমীয়া সংস্কৃতিত ডাঙৰ হোৱা এই নৱপ্ৰজন্মই ভৱিষ্যতে যে অসমীয়া সংস্কৃতিক ধৰি ৰাখিব পাৰিব, সেয়া এতিয়াও অনিশ্চয়তাত। খোলবাদন, ঢোলবাদন, দিহানাম, সত্ৰীয়া নৃত্য হেৰাই যাবলৈ ধৰিছে আজিৰ সময়ত। এই দিশবোৰলৈ চকু দি হাজোত গ্ৰীষ্মকালীন বন্ধৰ সঠিক ব্যৱহাৰ কৰিছে ডেকাগিৰি সাংস্কৃতিক গোষ্ঠীয়ে। পোনপ্ৰথমবাৰৰ বাগদাত আমি এটা গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ ডেকাগিৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত। আমি শংকৰী নৃত্য, খোলবাদ্য, দিহানাম, থিয়ানামৰ এই পৰীক্ষণ আৰম্ভ কৰিছোঁ, যিটো হয়তো আমি প্ৰয়োজন বৰ্তমান সময়ত, যিহেতুকে যুৱ প্ৰজন্ম বা শিশুসকল কোনদৰে দিশে গৈছে সকলোৱে জানে। সেইকাৰণে আমি যিটো পশ্চিম সংস্কৃতিক বাদ দি আমি অসমীয়া সংস্কৃতি ৰক্ষাৰ হেতুকে আমি এই কৰ্মশালা আয়োজন কৰিছোঁ। বগতা ৰাজহুৱা প্ৰেক্ষাগৃহত শতাধিক যুৱক যুৱতীক আয়তীয়ে দিলে প্ৰশিক্ষণ। ইয়াৰ উপৰিও ঢোলবাদন, খোলবাদনকে আদি কৰি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ল নৱপ্ৰজন্মৰ শিশুসকলক। উল্লেখ্য যে অনাগত দিনত অধিক প্ৰশিক্ষণৰ জৰিয়তে অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিব বুলি সদৰি কৰিছে আয়োজক সমিতিয়ে। গ্ৰীষ্মকালীন বন্ধত এইদৰে নৱপ্ৰজন্মক অসমীয়া সংস্কৃতি, শংকৰী সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি তুলিবলৈ বিচৰা ডেকাগিৰি সাংস্কৃতিক গোষ্ঠীৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, হাজো।